বহু কষ্ট পাইছোঁ আৰু কেমো ল'ব মন নাই। আন এক বিবেক সৃজনৰ কাহিনীয়ে আপোনাকো কৰিব আৱেগিক। দুৰাৰোগ্য ৰোগত আক্ৰান্ত পত্নীৰ শুশ্ৰূষাত দিনে নিশাই ব্যস্ত স্বামী। বুকুত এসাগৰ দুখ লৈ মুখত এমুকুৰা হাঁহি লৈ পত্নীক দি গৈছে জীৱন জীয়াৰ প্ৰেৰণা। কঠিন সময়ত পত্নীৰ সাহস হৈ থিয় দিছে বৰ্তমান স্বামী নিপে। ভালপোৱা হৈছে এক স্বৰ্গীয় অনুভূতি, কিন্তু বৰ্তমান এই আধুনিকতাৰ যুগত ক'ৰবাত নহয় ক'ৰবাত যেন নোহোৱা হৈছে সঁচা ভালপোৱাৰ মাদকতা। কিন্তু এইসমূহৰ উপৰিও বিবেক সৃজনাৰ দৰে প্ৰেম কাহিনী দেখিলে বুজা যায় যে এই কংক্ৰিটৰ মাজতো জীয়াই আছে ক'ৰবাত প্ৰকৃত ভালপোৱা। বিবেক সৃজনাৰ সমান্তৰালকৈ অসমৰ এজন যুৱকে দাঙি ধৰিলে নিজৰ পত্নী প্ৰেমৰ অপূৰ্ব নিদৰ্শন। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পত্নীক শুশ্ৰূষা কৰি এতিয়া আন 10জনৰ বাবে আদৰ্শ হৈ পৰিছে নিপজ্যোতি কলিতা নামৰ এইজন যুৱক। শেহতীয়াকৈ যুৱকজনৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ব্যাপক ৰূপত প্ৰসাৰতা লাভ কৰিছে। বুকুত এসাগৰ দুখ সামৰি মুখত এমুকুৰা হাঁহি লৈ এতিয়া দিন ৰাতি এক কৰি পত্নী পলীৰ শুশ্ৰূষাত ব্যস্ত হৈ পৰিছে স্বামী নিপ। কেমো লোৱা পত্নীৰ কষ্ট সহ্য কৰিব নোৱাৰি এতিয়া শোকত দগ্ধ হৈ পৰিছে এইগৰাকী স্বামী। তথাপিও মনত পুহি ৰাখিছে এটি আশা, তেওঁলোকৰ সঁচা প্ৰেমৰ আগত যাতে হাৰ মানি যাওক পলীৰ এই দুৰাৰোগ্য ৰোগে। দুয়োগৰাকী প্ৰেমিক যুগলৰ এই প্ৰেম কাহিনী এতিয়া আৱেগিক কৰি তুলিছে প্ৰতিগৰাকীৰ হৃদয়বান ৰাইজক। কেনেকুৱা লাগিছে? ভাল লাগিছে। নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট আছাম।